দেশে স্বাধীনতা লাভ কৰাৰ পিছতো উন্নয়নৰ মুখ নেদেখা এটা অঞ্চল। যাতায়াত যোগাযোগৰ ক্ষেত্ৰত এতিয়াও চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এয়া আমুগুৰিৰ ডিকচু পঞ্চায়তৰ অন্তৰ্গত নপাম থিয়ালিৰ সংযোগী পথৰ দৃশ্য। পঞ্চায়তৰ কোনো উন্নয়নমুখী আঁচনিয়ে ঢুকি নাপালে নামতি, বেলিমুখীয়া, ৰামুঙীয়া আদি বৃহত্তৰ অঞ্চল সংযোগী এই পথটি। আচলতে আমাৰ এই অঞ্চলটো গ্ৰাম্য পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা এটা অঞ্চল আৰু গ্ৰাম্য পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা এটা অঞ্চল হোৱা স্বত্তেও আজি এই যিটো ৰাস্তাৰ ওপৰত আমি থিয় হৈ আছোঁ, যিটো ৰাস্তাত আমি আজি পথাৰৰ কেঁচা মাটি দি পেলাই ৰাস্তা মেৰামতি কৰিবলগীয়া হৈছে, এই পথটো নপাম থিয়ালিৰ পৰা নপাম গাঁৱৰ মাজেদি বেলিমুখীয়া, ৰামুঙীয়া, নামতি, ডিকচু আদি কিছুমান অঞ্চললৈ যোৱাৰ এটা চমু পথ আৰু এইটো আমাৰ শিৱসাগৰ জিলাৰ ডিকচু পঞ্চায়তৰ অন্তৰ্গত পৰে এই পথটো। কিন্তু আজিলৈকে পঞ্চায়তৰ বিভিন্ন উন্নয়নমুখী আঁচনিকে আদি কৰি আপোনাৰ বিধায়ক পুঁজিৰ আঁচনিৰ পৰা ধৰি পেলাই আৰু আমি কেইবাবাৰো সাংসদ মহোদয়কো এই বিষয়ে অৱগত কৰিছিলোঁ। তেওঁলোককো আমি ইয়াৰ এই পথটো নিৰ্মাণ সম্পৰ্কত আমি বিহিত ব্যৱস্থা ল'বৰ বাবে অনুৰোধ জনাইছিলোঁ। কিন্তু কোনো ধৰণৰ আঁচনিয়ে আজিলৈকে বা এই মুহূৰ্তলৈকে এই ৰাস্তাটো ঢুকি নাপালেহি। আজি ৰাইজে আমি প্ৰতিবাদ কৰা নাই, আমি নিজৰ ব্যৱস্থা নিজে সুচল কৰি ল'বৰ বাবে এই ধৰণে ৰাস্তাত আমি মাটি দি পেলাই পথ মেৰামতি কৰিবলগীয়া এটা পৰ্যায়ত উপনীত হৈছোহি। বাৰিষা হোৱাৰ লগে লগে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভোগ কৰি অহা অঞ্চলবাসীয়ে স্থানীয় জনপ্ৰতিনিধিক বহুবাৰ নিবেদন কৰি কোনো সুফল নোপোৱাত এতিয়া মহিলাসহ ৰাইজে হাতে হাতে দাকুৰ লৈ এনেদৰে মেৰামতি কৰি জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ বুজাইছে অঞ্চলবাসীয়ে। আমুগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।